নলবাৰীৰ দৰচিল প্ৰদীপৰ সাফল্য। নলবাৰী বালিকৰিয়াস্থিত প্ৰদীপ বৰ্মন আৰু মাতৃ বিউটি তালুকদাৰৰ একমাত্ৰ পুত্ৰ দৰচিল প্ৰদীপৰ সাফল্য। নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ পৰা সদ্য ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90.05% নম্বৰ লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ পৰিয়ালৰ লগতে বালিকৰিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে। মই 90.5% পাইছোঁ। নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ পৰা মই পঢ়িছোঁ। তোমাৰ নামটো কি আছিল? মোৰ নাম দৰচিল প্ৰদীপ। মোৰ দেউতাৰ নাম প্ৰদীপ কুমাৰ বৰ্মন আৰু মাৰ নাম বিউটি তালুকদাৰ। পঢ়াৰ তেনেকুৱা একো নিৰ্দিষ্ট সময় নাছিল। ফাৰ্ষ্টতে ষ্টাৰ্টিঙৰ পৰাইতো ইমান পঢ়া নাছিলোঁ, কিন্তু লাষ্টৰ 3 ঘণ্টা সময় পঢ়িছিলোঁ আৰু যিমানখিনি পাৰিলোঁ। আৰু মোৰ মা দেউতাই মোক বহুত প্ৰেৰণা দিছিল এই ক্ষেত্ৰত। তাৰোপৰি মোৰ স্কুলৰ শিক্ষয়িত্ৰীয়ে বহুত সহায় কৰিছে। মই পঢ়াৰ উপৰিও মই ছবি আঁকি ভাল পাওঁ আৰু ক্ৰিকেট খেলি ভাল পাওঁ। মই ভৱিষ্যতে এজন ইঞ্জিনিয়াৰ হ'ব মন আছে। মই JEEৰ কাৰণে এতিয়া প্ৰস্তুতি চলাওঁ। সাংবাদিক পিতৃ প্ৰদীপ বৰ্মন আৰু মাতৃ শিক্ষয়িত্ৰী বিউটি তালুকদাৰ দৰশিলৰ সাফল্যত উৎফুল্লিত। দৰশিল প্ৰদীপে ভৱিষ্যতে এগৰাকী অভিযন্তা হ'ব বিচাৰে। ছবি আৰু ক্ৰিকেট খেলি ভাল পোৱা দৰচিল প্ৰদীপে সৰুৰে পৰা মেধাৱী ছাত্ৰ আছিল। টিভি বা মোবাইলত সময় অতিবাহিত নকৰি অধ্যয়নতহে গুৰুত্ব দিছিল কৃতি ছাত্ৰজনে। মোৰ এই ল'ৰাৰ সাফল্যৰ কাৰণে মই সাংবাদিক হিচাপে নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ আমাৰ নিচিনা পৰিয়ালৰ ল'ৰাই ইমান কষ্ট কৰি এনেকুৱা সাফল্যতা লাভ কৰাৰ কাৰণে মই সাংবাদিক হিচাপে নথৈ আনন্দিত। আচ্ছা, মই বিশেষকৈ এই ক্ষেত্ৰত মোৰ সহযোগটো প্ৰায় কম, কিন্তু মোৰ শ্ৰীমতী এগৰাকী শিক্ষয়িত্ৰী, গতিকে শ্ৰীমতীয়ে এই ক্ষেত্ৰত প্ৰায় 80%, তাৰমানে 20% মোৰ অৰিহণা আছে। আৰু তাৰ বাবে মই শ্ৰীমতীক এই ক্ষেত্ৰত আৰু মোৰ ল'ৰা দৰচিল প্ৰদীপক ধন্যবাদ জনাইছোঁ এই সাফল্যতাৰ কাৰণে। শতাংশৰ হিচাপত মই ৰেংকিঙত মই বিশেষ এটা গুৰুত্ব নিদিওঁ। অভিভাৱক হিচাপে ল'ৰাটোই যাতে সমাজত এজন মানুহ হ'ব পাৰে সেইটোহে মই বিচাৰোঁ। আচলতে ৰেংকিংটো ডাঙৰ কথা নহয়। গতিকে সি তাৰ নিজৰ উন্নতিৰ জখলাৰে কি ধৰণে আগুৱাই যাব পাৰে বা সমাজত এজন মানুহ হিচাপে কেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰে সেইটোৱে মই 100% বিচাৰোঁ। দেখা যায় যে বহুত অভিভাৱক দেখিছোঁ যে ল'ৰাজনে হ'ব বিচাৰে বেলেগ বা তেওঁলোকে মনৰ ইচ্ছা আছে বেলেগ, তেনেকুৱাও দেখা গৈছে যে তেওঁলোকে আপুনি অভিভাৱক হিচাপে কি ক'ব খোজে তেনেকুৱা অভিভাৱক? এই ক্ষেত্ৰত মই কিন্তু ব্যতিক্ৰম। কাৰণ অভিভাৱক হিচাপে মই ল'ৰাজনে বা ছোৱালীজনীয়ে যি বিচাৰে সেইটো তাৰ নিজৰ এইমৰ ওপৰত আমি গুৰুত্ব দিওঁ। আমি তাত বাই প্ৰেছাৰ নকৰোঁ। গতিকে বাই প্ৰেছাৰ নকৰাৰ কাৰণে ল'ৰাই আচলতে নিজৰ লক্ষ্যবিন্দুত একদম নিঃসন্দেহে উপনীত হ'ব বুলি মোৰ বিশ্বাস আছে। অসুবিধাৰ সন্মুখীন তেনেকুৱাকৈ একো হোৱা নাই, কাৰণ সি পঢ়াৰ ক্ষেত্ৰত সৰুৰ পৰাই বহুত চিনচিয়াৰ আছিল। মই গাৰ্জেন হিচাপত যিখিনি তাক উপদেশ দিব লাগে সেইখিনি দিলে সি প্ৰতিটো কথাই আখৰে আখৰে মানি গৈছিল, আৰু সেইকাৰণে তাৰমানে মোৰ বেছি কষ্ট কৰিব লগা হোৱা নাই তাৰ লগত। ধৰক কেতিয়াবা এনেকুৱা হৈছিল নেকি যে আপুনি নাই টিভি চাই আছে বা কিবা গেম খেলি আছে, সেনেকুৱা কিবা দেখা পাইছিল নেকি? সেনেকুৱা পৰিস্থিতি বিশেষ কৰি হোৱা নাই। সৰুতে অলপ হৈছিল, কিন্তু তাৰপিছত সি নিজে নিজে তাৰমানে কৰিছে আৰু যে মোক পঢ়িব লাগে, বা মা নাথাকিলেও মই যে সময়খিনি যিখিনি সময় সদব্যৱহাৰ কৰিব লাগে সেই বস্তুটো সি সৰুৰ পৰাই উপলব্ধি কৰিছিল। মোবাইল খুব কম, কিছুমান ল'ৰাৰ নিচিনা একদম এনি টাইম গেম খেলি থকা সেনেকুৱা টাইপৰ নহয় আৰু, কিন্তু কেতিয়াবা চাইছিলোঁ অলপ সময়ৰ কাৰণে। ক'ৰবাত ধৰি লওক 24 ঘণ্টাৰ ভিতৰত আধা ঘণ্টা সময় মোবাইল চাইছিল। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।